হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ আহিছোঁ। একেবাৰে সৰু কথা এটা ভিডিঅ' বনাব ওলাইছোঁ, কিন্তু কথাটো চাইন্স সোমাই আছে। কেনেকুৱা এইটো, আমি 10ত ইলেক্ট্ৰিচিটি পাইছোঁ আৰু নেক্সট আমি 12ত ইলেক্ট্ৰিচিটি পাম। ইলেক্ট্ৰিচিটি দুটা টাইপৰ, এটা হ'ল কাৰেণ্ট ইলেক্ট্ৰিচিটি আৰু এটা হ'ল ষ্টেটিক ইলেক্ট্ৰিচিটি। 10ত আমি কাৰেণ্ট ইলেক্ট্ৰিচিটি পঢ়া যায়, তাৰমানে ডাইনামিক ইলেক্ট্ৰিচিটিৰ কথা কৈছোঁ, সেইটো কাৰেণ্ট ইলেক্ট্ৰিচিটি। আৰু যোনটো ষ্টেটিক ইলেক্ট্ৰিচিটি, সেইটো 12ত ষ্টেটিক ইলেক্ট্ৰিচিটি, ডাইনামিক ইলেক্ট্ৰিচিটি দুইটাই পঢ়া যায়। এতিয়া কেছটো কি হৈ গ'ল, আমি যিটো ষ্টেটিক ইলেক্ট্ৰিচিটিৰ কথা পাইছোঁ তাৰ পৰা এটা কুৱেশ্যনৰ কথা লৈছোঁ। কুৱেশ্যনটো হ'ল এনেকুৱা ধৰণৰ, আমি বৰ্ডত লিখোঁতে চকেদি লিখোঁ, তেতিয়া বৰ্ডখন আমি ৰাফ কৰি দিওঁ, মোহাৰি দিওঁ কি দি, ডাষ্টাৰ দি। এতিয়া ডাষ্টাৰ দি মোহাৰিলে কিয় মোহাৰি যায়, তাতো এটা কথা আছে। ডাষ্টাৰ দি মোহাৰিলে কিয় মোহাৰি যায়, বহুতে ভাবিব চিম্পুল এনচাৰ, কাপোৰ আছে কাপোৰে মোহাৰিলে মোহাৰি যায়। তাৰ মাজত থকা চাইন্সটো কৈ আছোঁ শুনক। যে চকেৰে আমি বৰ্ডত লিখোঁতে কেছটো কি হৈ যায়, চক আৰু বৰ্ডৰ মলিকুলছৰ মাজত এডহেচিভ ফ'ৰ্চ হয়। এতিয়া দুই টাইপৰ ফ'ৰ্চ থাকে, কোহেচিভ আৰু এডহেচিভ। কোহেচিভ ফ'ৰ্চবিলাক হৈ গ'ল একে অবজেক্টৰ মাজত, তাৰমানে ছাবষ্টেঞ্চৰ মাজত একেখিনি মলিকুলৰ মাজত হোৱা ফ'ৰ্চ। আৰু এডহেচিভ হ'ল ছাবষ্টেঞ্চ বেলেগ হ'ব, ডিফাৰেণ্ট মলিকুলৰ মাজত হোৱা ফ'ৰ্চ। বৰ্ড এটা বেলেগ ছাবষ্টেঞ্চ আৰু তাৰমানে চক এটা বেলেগ ছাবষ্টেঞ্চ, তাৰমানে এই দুটাৰ মাজত যিটো ফ'ৰ্চ হৈছে সেইটো হৈ গ'ল এডহেচিভ ফ'ৰ্চ। এতিয়া কি হ'ল, চকেৰে লিখি ল'লোঁ, এডহেচিভ ফ'ৰ্চৰ কাৰণে চকেৰে তাৰমানে লিখা যায়। তাৰপিছতে কেছটো কি, লিখাৰ পিছতে আমি ডাষ্টাৰ দি মোহাৰি দিওঁ। এতিয়া ডাষ্টাৰত কি হয় যায়, ডাষ্টাৰ দি মোহাৰিলে এটা ষ্টেটিক ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়। ডাষ্টাৰত নিগেটিভ চাৰ্জ আহি যায় আৰু এই বৰ্ডত অল্টাৰনেট চাৰ্জ পজিটিভ চাৰ্জ হৈ যায়। ডাষ্টাৰ দি মোহাৰিলে এটা নিগেটিভ চাৰ্জ ডাষ্টাৰত অলৰেডি ডেভেলপ হয় আৰু পজিটিভ চাৰ্জ বৰ্ডত বা চকৰ পেঞ্চিলখিনিত, তাৰমানে চকে লিখা আখৰখিনিত হয় একচুৱেলি। আৰু এট্ৰেকশ্যনৰ কাৰণে চকখিনি বা চকে লিখা আখৰখিনি ডাষ্টাৰত উঠি আহে, তাৰমানে চকখিনি লাগি আহে। তাৰমানে চকত কি হৈ গ'ল, পজিটিভ চাৰ্জ আৰু ডাষ্টাৰত নিগেটিভ চাৰ্জ, সেইকাৰণে এট্ৰেকশ্যনত গুচি অহাৰ ফলত এইটো ষ্টেটিক ইলেক্ট্ৰিচিটি। এই ষ্টেটিক ইলেক্ট্ৰিচিটি আৰু আমি এক্সাম্পল ক্লাছ 8 মানত পাই গৈছোঁ। আচলতে তলৰ ক্লাছবিলাকৰ বস্তুবিলাকে বৰ্ডলি থাকে ন। তাৰপিছতে যেনে এক্সাম্পল হিচাপে আমাৰ 10ৰ গোটেই যিমানখিনি আছে সেইখিনি 12ত আকৌ ৰিপিট হ'ব। ইলেক্ট্ৰিচিটি, অপটিক্স, লাইটখিনি অপটিক্স হিচাপে। আকৌ 9ৰ নিউটনিয়ান ফিজিক্সবিলাক যিমান মোচনৰ ওপৰত পাইছিলোঁ, নিউটনিয়ান ফিজিক্সবিলাক আকৌ বৰ্ডলি হেৰি হ'ব। এতিয়া কেছটো কি হ'ল, ডাষ্টাৰত লাগি গুচি আহে, এইটো ষ্টেটিক ইলেক্ট্ৰিচিটিৰ কাৰণে হয়। আকৌ ডাষ্টাৰত লাগি যে চকখিনি থাকে, পাছত সোনকালে নাযায়, আকৌ আমি ক'ৰবাত গৈ মাৰিব লাগিব ৱালে চোৱালে, তেতিয়া আকৌ চকখিনি তাৰপৰা আঁতৰি যায়, চকৰ গুড়াখিনি। ডাষ্টাৰত নিগেটিভ চাৰ্জ, চকৰ গুড়াখিনি পজিটিভ চাৰ্জ, এইটো এটা এট্ৰেকশ্যন হয়। এইটো আমি চিম্পুল সদায় কৰি থাকোঁ, কিন্তু আমি এইটো মন দিয়া নাযায়। এতিয়া ষ্টেটিক ইলেক্ট্ৰিচিটি আমি ঘৰতো কিছুমান এক্সাম্পল চাব পাওঁ, যেনে গ্লাছৰ লাঠি এডালত, গ্লাছৰ লাঠি হ'ব লাগিব, গ্লাছৰ দণ্ড এডালত বা গ্লাছৰ যিকোনো এটা মেটেৰিয়েলত আমি ৰাব কৰি যদি চিল্কত ঘঁহাই দিওঁ, তেনেহ'লে গ্লাছৰ দণ্ডডালত, গ্লাছৰ যোনডাল লাঠি আছে সেইডালত নিগেটিভ চাৰ্জ পজিটিভ চাৰ্জ হৈ যায় গ্লাছডালত, আৰু যিটো চিল্কৰ কাপোৰ, পাটৰ কাপোৰ বুলি কোৱা হয়, সেইটোত তাৰমানে কেছটো কি হৈ যায়, নিগেটিভ চাৰ্জ হৈ যায়। ষ্টেটিক ইলেক্ট্ৰিচিটিৰ কাৰণে আমাৰ এইবিলাক, আমি সাধাৰণতে পেট্ৰল পাম্পত গ'লেও সাধাৰণতে কেতিয়াবা বাইক চাইক জ্বলি যোৱা দেখোঁ, পেট্ৰলৰ সেইবিলাকো বহুত কথা আছে তাত ষ্টেটিক ইলেক্ট্ৰিচিটি। গতিকে আমাৰ গাত থকা চাৰ্জ ডেভেলপ হয় গৈ থাকোঁতে, সেই চাৰ্জটোৰ কাৰণে পেট্ৰলৰ হেৰি হয়। গতিকে এই বিভিন্ন কথাসমূহ পাই থাকিবৰ কাৰণে হেল্ল' জ্ঞানছ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ভিউৱাৰ্ছ।